এখন সোনকালে উঠি সোনকালে আহি আমি কথা পাতি আছো। আজি কেইদিনমান আগত আমি ইয়াতে মানে বিশ্বাসটো নহয়, কিন্তু মানে ল'ৰাজন বিচাৰিছোঁ দুখ লাগিছে। আমি কি কৰোঁ? আমি আজি জুবিনৰ জীৱনটো অসমীয়া অসম এখনকে মৰিলে ইমানখিনি কাম কৰি দিব পাৰোঁ, কিন্তু আমি জুবিনক আজি পলিথিনৰ ওপৰত থ'ব লগা হৈছে। চ' এইটো এটা লজ্জাৰ কথা। আৰু এইটো মই কিন্তু আজি 1.5 মাহ আগতে কৈছিলোঁ, যেতিয়া জুবিন ক্ষেত্ৰত আমি গৈছিলোঁ চাব গ'ল। পিছত এতিয়া কিন্তু ষ্ট্ৰেইট কৈছিলোঁ যে একজাক বৰষুণ দিলে কিন্তু জুবিন ক্ষেত্ৰত মিলি যাব, আৰু একজেক্টলি সেইটোৱে হ'ল। আৰু ইমান দুখৰ কথা, আজি গৰিমা নিজে গৈ পেলাই পলিথিন ল'ব লগা হৈছে। এতিয়া মই এইটো বস্তু বুজি পোৱা নাই যে ছমাহ এটা জুবিন ক্ষেত্ৰত সেইখিনি জেগা বনাওঁতে ছমাহ মানে এইটো আমি কি ক'ম, লেংগুৱেজেছ বা ইণ্টাৰেষ্ট থাকিলেতো বস্তুটো আমি মই আগতে কওঁ, যেনেকৈ 1.5 বছৰ যদি ব্ৰিজ এখন বনাব পাৰে, এখন ব্ৰিজ এখন কমপ্লিট কৰিবলৈ আল্টিমেটাম দিব পাৰে যে অমুকে সেই ব্ৰিজ ওলাই যাব। জুবিন ক্ষেত্ৰতো আল্টিমেটাম কিয় দিব নোৱাৰে? মই খালি এটা বস্তু আগতে কৈছোঁ, চৰকাৰৰ মেবি তেওঁলোকৰ প্ৰতি সময় নাই বা তেওঁলোকৰ বেলেগ কাম বুজি থাকিব পাৰে, হ'বও পাৰে। এখন কমিটি বনাই দিছে, কমিটিখনৰ জানো অথৰিটি আছে বা ফাইনেন্স ক'ৰ পৰা আহিব, কমিটিখনৰ জানে অথৰিটিটো দিয়া হৈছে? এনে এখন কমিটি বনাই লাভ মই ভাবোঁ চব যিটো বস্তু এতিয়া বেয়া পাই ভাল পোৱাৰ মাজত সেইটো লাভ নাই। যদি চৰকাৰে যদি বৰ্তমান ভাবিছে যে এতিয়া সময় নাই বা আমাৰ আকৌ ফাইনেন্স প্ৰব্লেম আছে, হ'ব এৰি দিলে হ'ল ন? আমি ৰাইট আছোঁ ন? খালি আমাক কৈ দিয়ক যে এইখিনি মাটি সীমাটো আমাৰ বান্ধি দিয়ক আৰু ফুল অথৰিটি আমাক দি দিয়ক। আমি অসমৰ ৰাইজে মিলি আমি জুবিন ক্ষেত্ৰ বনাম। অসমৰ ৰাইজ ৰেডি হৈ আছে, কিন্তু আমাক এতিয়া সীমাটো দি পেলাই তাতে কিন্তু আৰু কোনো ধৰণৰ চৰকাৰৰ তাতে কোনো হেৰি হ'ব নোৱাৰে, ইণ্টাৰফেৰেঞ্চ হ'ব নোৱাৰে। আমাক চলি এৰি দিয়ক, কিবা এটা কওক, আইডিয়াৰ বনাই দিম, নহ'লে আপোনালোকে বনাওক। আৰু আমি ৰেডি আছোঁ, আমি ৰাইজ, অসমৰ ৰাইজ ৰেডি আছে। প্ৰতিজন অসমৰ ৰাইজে 10 টকাকৈ দিলে জুবিন ক্ষেত্ৰ ইমান হৈ যায়, ইমান টকা দিব নালাগে। কিন্তু সেইটো ইণ্টাৰেষ্টটো আমাক জনাই দিয়ক ন, যে বনাই দিম বা নবনাম। এখন সোনকালে উঠি সোনকালে আহি আমি কথা পাতি আছোঁ। আজি কেইদিনমান আগত আমি ইয়াতে মানে বিশ্বাসটো নহয়, কিন্তু মানে ল'ৰাজন বিচাৰিছোঁ দুখ লাগিছে। আমি কি কৰোঁ? আমি আজি জুবিনৰ জীৱনটো অসমীয়া অসম এখনকে মৰিলে ইমানখিনি কাম কৰি দিব পাৰোঁ, কিন্তু আমি জুবিনক আজি পলিথিনৰ ওপৰত থ'ব লগা হৈছে। চ' এইটো এটা লজ্জাৰ কথা। আৰু এইটো মই কিন্তু আজি 1.5 মাহ আগতে কৈছিলোঁ, যেতিয়া জুবিন ক্ষেত্ৰত আমি গৈছিলোঁ চাব গ'ল। পিছত এতিয়া কিন্তু ষ্ট্ৰেইট কৈছিলোঁ যে একজাক বৰষুণ দিলে কিন্তু জুবিন ক্ষেত্ৰত মিলি যাব, আৰু একজেক্টলি সেইটোৱে হ'ল। আৰু ইমান দুখৰ কথা, আজি গৰিমা নিজে গৈ পেলাই পলিথিন ল'ব লগা হৈছে। এতিয়া মই এইটো বস্তু বুজি পোৱা নাই যে ছমাহ এটা জুবিন ক্ষেত্ৰত সেইখিনি জেগা বনাওঁতে ছমাহ মানে এইটো আমি কি ক'ম, লেংগুৱেজেছ বা ইণ্টাৰেষ্ট থাকিলেতো বস্তুটো আমি মই আগতে কওঁ, যেনেকৈ 1.5 বছৰ যদি ব্ৰিজ এখন বনাব পাৰে, এখন ব্ৰিজ এখন কমপ্লিট কৰিবলৈ আল্টিমেটাম দিব পাৰে যে অমুকে সেই ব্ৰিজ ওলাই যাব। জুবিন ক্ষেত্ৰতো আল্টিমেটাম কিয় দিব নোৱাৰে? মই খালি এটা বস্তু আগতে কৈছোঁ, চৰকাৰৰ মেবি তেওঁলোকৰ প্ৰতি সময় নাই বা তেওঁলোকৰ বেলেগ কাম বুজি থাকিব পাৰে, হ'বও পাৰে। এখন কমিটি বনাই দিছে, কমিটিখনৰ জানো অথৰিটি আছে বা ফাইনেন্স ক'ৰ পৰা আহিব, কমিটিখনৰ জানে অথৰিটিটো দিয়া হৈছে? এনে এখন কমিটি বনাই লাভ মই ভাবোঁ চব যিটো বস্তু এতিয়া বেয়া পাই ভাল পোৱাৰ মাজত সেইটো লাভ নাই। যদি চৰকাৰে যদি বৰ্তমান ভাবিছে যে এতিয়া সময় নাই বা আমাৰ আকৌ ফাইনেন্স প্ৰব্লেম আছে, হ'ব এৰি দিলে হ'ল ন? আমি ৰাইট আছোঁ ন? খালি আমাক কৈ দিয়ক যে এইখিনি মাটি সীমাটো আমাৰ বান্ধি দিয়ক আৰু ফুল অথৰিটি আমাক দি দিয়ক। আমি অসমৰ ৰাইজে মিলি আমি জুবিন ক্ষেত্ৰ বনাম। অসমৰ ৰাইজ ৰেডি হৈ আছে, কিন্তু আমাক এতিয়া সীমাটো দি পেলাই তাতে কিন্তু আৰু কোনো ধৰণৰ চৰকাৰৰ তাতে কোনো হেৰি হ'ব নোৱাৰে, ইণ্টাৰফেৰেঞ্চ হ'ব নোৱাৰে। আমাক চলি এৰি দিয়ক, কিবা এটা কওক, আইডিয়াৰ বনাই দিম, নহ'লে আপোনালোকে বনাওক। আৰু আমি ৰেডি আছোঁ, আমি ৰাইজ, অসমৰ ৰাইজ ৰেডি আছে। প্ৰতিজন অসমৰ ৰাইজে 10 টকাকৈ দিলে জুবিন ক্ষেত্ৰ ইমান হৈ যায়, ইমান টকা দিব নালাগে। কিন্তু সেইটো ইণ্টাৰেষ্টটো আমাক জনাই দিয়ক ন, যে বনাই দিম বা নবনাম।